ঘৰতে লগা কোমোৰা আৰু বজাৰৰ পৰা কিনি অনা বাহু মাছ, গতিকে গোটেইখিনি বস্তু আছে, খাবহে লাগে নহয় জানো। দেওবৰীয়া এসাঁজ আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। এয়া মাছ 3 পিচ লৈছোঁ, ডাঙৰ আছিলে মাছটো। এতিয়া নিমখ হালধি সানি অকণমান মই মেৰিনেট কৰি ৰাখিম। 15-20 মিনিটমানৰ কাৰণে মেৰিনেট কৰি ৰাখিলে ভাল, কাৰণ তেতিয়ালৈকে নিমখ আৰু হালধি মাছৰ লগত ভিতৰত সোমাই যাব আৰু খাবলৈ সোৱাদ হ'ব। এয়া কোমোৰা এফাল লৈছোঁ। কোমোৰাটো সৰু যদিও খাবলৈ খুবেই ধুনীয়া, আৰু এইটো কোমোৰা যে হাঁহৰ মাংসৰ লগত খাবলৈ কিমান ভাল লাগিলে হয়। হাঁহ নাই, কিন্তু মাছৰ লগতে বনোৱা যাওক বুলি ভাবিলোঁ। সকলোতকৈ খাবলৈ জুতি হয় আচলতে কোমোৰা আৰু হাঁহৰ, কিন্তু মাছৰ লগতো খুবেই সোৱাদ লাগে। আপোনালোকে বনাই খাবচোন। কোমোৰাটো খুব ভাল আছিলে, মচমচীয়া, আৰু টুকুৰ টুকুৰকৈ কাটি লৈছোঁ। অকণমান ডাঙৰকৈ কাটিছোঁ, তেতিয়া পিচটো খাই বৰ ভাল লাগে। এনেকৈ দালিত দিও খাই ভাল লাগে। দালিত দিলে অকণমান কোমোৰাটো ডাঙৰকৈ দিয়া হয়। পিছে এয়া আলু এটাও কোমোৰাটোৰ চাইজত কাটি লৈছোঁ। ইয়াৰ ওপৰতে এটা বিলাহীও কাটি ল'ম। এইখিনি বস্তুৱেই লাগিব। এটা পিঁয়াজ কাটিম, আৰু আমাৰ যিহেতু থলুৱা জুতিবিলাকত মা মছলা ব্যৱহাৰ কৰা নহয়, গতিকে মছলা ইমান নিদিলেও হয়, আৰু যদি দিব ইচ্ছা কৰে অকণমান জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ দিলেই হ'ব। এয়া মিঠাতেল অলপ গৰম হোৱাতে মই কেৰাহীখনত মাছকেইটি ফ্ৰাই কৰি ল'ম। মাছকেইটি অলপ আধা ফ্ৰাই কৰিলে এয়া কাঢ়ি ল'লোঁ, আৰু সেইখিনি তেলতে পাঁচফোৰণ দিলোঁ, এটা শুকান জলকীয়া, 2 তেজপাত দিলোঁ। তাৰ ওপৰতে এটা মিডিয়াম চাইজৰ পিঁয়াজ কাটি এনেকৈ দি দিছোঁ, আৰু এইখিনি লৰাই থাকিম। এতিয়ালৈকে জুইটো মই বঢ়াইয়ে থৈছোঁ। পিঁয়াজখিনি অকণমান গলাৰ পাছতে জোখমতে দিম হালধি। হালধিখিনি তেলত দিলে ভাল, তেতিয়া কিছুমান হালধি আচলতে গোন্ধায়, তেতিয়া গোন্ধোৱাৰ চান্স নাথাকে। এয়া চব্জিখিনিও দি দিলোঁ। চব্জিখিনি দি অকণমান মই জোখমতে নিমখ দিম। নিমখখিনি আন্দাজমতে দিব লাগে, যাতে তৰকাৰীখন অকণমান পানীও দিম, সেইটো হিচাপতে মই নিমখখিনি দি দিছোঁ। নিমখ দি অকণমান লৰাই পেলাই ঢাকোন দি সিজিবলৈ দিম, আৰু ঢাকোন দি সিজিবলৈ দিওঁতে মই জুইটো কমাই থৈছোঁ। এয়া প্ৰায় 10 মিনিটমানৰ পিছত ঢাকোন উদঙাই চালোঁ। এয়া বিলাহী আৰু কোমোৰা গলিবলৈ আৰম্ভ কৰিছে। নহৰু আদাৰ পেষ্ট অকণমানো তাৰ ওপৰতে দি দিছোঁ। এতিয়া ফ্ৰাই কৰি লোৱা মাছ 2 পিচ দি আকৌ লৰাই থাকিম। ইফালে পানী গৰম কৰি থৈছোঁৱে, আৰু জালুক 2টামান এনেকৈ খুন্দি পেলাই দি দিছোঁ। জালুকটো অকণমান দিছোঁ যাতে খাবলৈ সোৱাদ হয়। আৰু এতিয়া জোখমতে দিলোঁ পানী। পানী দিয়াৰ পাছত অলপমান উতল আহিলে তৰকাৰীখন মোৰ ৰেডি। তৰকাৰীখন নমোৱাৰ আগত